অসম তথা উত্তৰ পূবক লৈ ন্যূনতম ধাৰণাও যেন নাই একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ। এবাৰ মা কামাখ্যা ধামক লৈ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অপব্যাখ্যা। কামাখ্যা মন্দিৰত হয় নৰবলি। কামাখ্যা দৰ্শন কৰা ৰাজা ৰঘুবংশী নৰবলিৰো চিকাৰ হ'ব পাৰে। ৰাজাৰ হত্যাকাণ্ডক তান্ত্ৰিক হত্যাকাণ্ড বুলি অভিহিত কৰিবলৈ গৈ কামাখ্যা ধামক বদনাম কৰাৰ অভিপ্ৰায় এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ। उन्होंने ये भी कहा है कि ये शायद एक नरबलि भी हो सकती है, क्योंकि अभी अभी हमारी न्यूज़ 18 की बात हुई है राजा रघुवंशी जी के भाई से भी। उन्होंने ये बात बताई है कि इसको नरबलि भी कहा जा सकता है, क्योंकि पीछे से वार हुआ था, उनके ऊपर माला भी चढ़ाई गई थी, और क्योंकि वो लोग कामाख्या गए थे जहाँ पे नरबलि होती है या बलि चढ़ाई जाती है। तो ये सब चीज़ें हैं जिनसे और शक हो रहा है राजा रघुवंशी और आपके पूरे परिवार को कि ये एक तांत्रिक हत्या भी हो सकती है। প্ৰতিষ্ঠিত সংবাদ মাধ্যমে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ ঘোষণা কামাখ্যা মন্দিৰৰ দলৈ সমাজৰ। আইনী ব্যৱস্থা ল'ব লাগে আৰু আমিও ইয়াৰ মানে ইয়া কৰি আছোঁ, ব্যৱস্থা লৈ আছোঁ। আইনী ব্যৱস্থা ল'ব লাগে, কাৰণ তেনেকুৱা ধৰণৰ মন্তব্য এটাই সমাজখন মানে বেয়া পথলৈ বিপথে পৰিচালিত কৰে। যজ্ঞৰ আহুতিৰ কাৰণে পশু সৃষ্টি হৈছে, গতিকে পশুৰহে বলিৰ বিধান আছে। নৰবলিৰ প্ৰসংগ আহিবই নাপায় প্ৰথম কথা। গতিকে নৰবলিৰ প্ৰসংগ যেতিয়া আহে এইটো এটা তুচ্ছ তাচ্ছিল্য কৰা মন্তব্য হয়। ইন্দোৰৰ ৰাজা ৰঘুবংশীক মেঘালয়ত হত্যা কৰিলে ইন্দোৰৰ পৰাই বিয়া কৰোৱা সোনম ৰঘুবংশীয়ে। কিন্তু প্ৰথম অৱস্থাত মেঘালয় তথা উত্তৰ পূবৰ মানুহক বদনাম দিবলৈ কুণ্ঠাবোধ নকৰিলে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। সোনমৰ প্ৰেমিকসহ ইন্দোৰৰ 4 হত্যাকাৰীয়ে হত্যা কৰি তাক ডকাইতি আৰু অপহৰণৰ ৰূপ দিবলৈ চেষ্টা কৰিলে। কিন্তু ঘটনাৰ অতি গুৰি নজনাকৈ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উত্তৰ পূবৰ মানুহক বদনাম কৰিবলৈ উঠি পৰি লাগিছিল। অৱশেষত মেঘালয় আৰক্ষীৰ তৎপৰতাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এই অপপ্ৰচাৰ মিছা প্ৰমাণিত হ'ল। কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উত্তৰ পূবক লৈ দেশৰ অন্য প্ৰান্তত এনে ধাৰণা দিব বিচৰাৰ ফল চাওক। ষ্টুডিঅ'ত বহুৱাই লৈ ৰাজাৰ সম্পৰ্কীয় ভগ্নীকো সৈমান কৰাইছিল যে মা কামাখ্যাত নৰবলি হয়। চাওক কেনেদৰে এংকৰগৰাকীৰ কথাত পতিয়ন গৈছে ৰাজাৰ ভগ্নী। अभी उनकी माताजी का भी बयान आया है कि कोई तांत्रिक क्रिया भी मौजूद हो सकती है उनके मर्डर में, क्योंकि मंगल दोष भी था दोनों का, चाहे वो सोनम हो या राजा हो। उन्होंने ये भी कहा है कि ये शायद एक नरबलि भी हो सकती है, और क्योंकि वो लोग कामाख्या गए थे जहाँ पे नरबलि होती है या बलि चढ़ाई जाती है। तो ये सब चीज़ें हैं जिनसे और शक हो रहा है राजा रघुवंशी और आपके पूरे परिवार को कि ये एक तांत्रिक हत्या भी हो सकती है। वो सब तो नहीं पता, लेकिन हाँ कामाख्या देवी में नरबलि चलती है ये तो पता है मुझे, लेकिन उनने क्या सोच के ये सब किया है ये सब तो कोई आइडिया नहीं है। CNN নিউজ 18ৰ এই কৰ্মকাণ্ডক গৰিহণা দি কামাখ্যাৰ দলৈ সমাজে চৰকাৰক জনালে আহ্বান। একাংশ সংবাদ মাধ্যমৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ প্ৰতি নজৰ ৰাখিবলৈ আহ্বান। ধৰ্মীয় আস্থা বিশ্বাস, ধৰ্মীয় পৰম্পৰাৰ ওপৰত যিকোনো মানুহে ব্যক্তিয়ে যিকোনো কথা ক'ব নাপায়। তাৰ বাবে আমি বিশেষ অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰক, যাতে ভৱিষ্যতেও কোনো এনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰে, বিশেষ গাইডলাইন এটা থাকে, তাৰ কাৰণে আমি বিশেষ অনুৰোধ কৰিছোঁ। চৌদিশে ইয়াকে লৈ প্ৰতিক্ৰিয়া হোৱাত ক্ষমা বিচাৰিলে CNN নিউজ 18 কৰ্তৃপক্ষই। কাৰোৰে অনুভূতিত আঘাত সনাৰ লক্ষ্য নাছিল বুলি প্ৰকাশ কৰে এক বিবৃতি। অনাকাংক্ষিতভাৱে এই ভুল বাৰ্তা প্ৰচাৰ হোৱা বুলি উল্লেখ বিবৃতিটোত। আনহাতে মেঘালয় তথা উত্তৰ পূবৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰতি নেতিবাচক ভাৱ নানিবলৈ আহ্বান জনাই মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীয়ে ক'লে পৰ্যটকৰ বাবে সকলো সুবিধা আৰু নিৰাপত্তা থকা স্থান মেঘালয় আৰু উত্তৰ পূব। Please come to Meghalaya. We assure you from the government, not only from the government, even from the people of Meghalaya individually, we assure them that they are safe, they will enjoy, be it honeymooning or be it enjoying as a tourist. Bureau Report, Protidiন Time.